এই সংবিধানখন সুন্দৰভাৱে চলি আছিলে। তাৰপিছত সংবিধান মতে আমি গোটেই ভাৰতবাসীয়ে কাম কৰি আছোঁ। তাৰপিছতে যিদিনাখনেই বিজেপি চৰকাৰ আহিলে, তাৰ পিছৰ পৰা সংবিধানখনক দুৰ্বল কৰিবলৈ চেষ্টা কৰিছে। গণতন্ত্ৰক দুৰ্বল কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে। অহৰ্নিশে তেওঁলোকে চেষ্টা কৰি আছে। গতিকে আমি ৰাইজৰ মাজত, কাৰণ এতিয়া বৰ্তমান দেখিছে যে বিজেপিয়ে সংবিধানখনৰ সকলো মানুহকে সকলো ধৰণৰ ন্যায়, সকলো শ্ৰেণীৰ ধৰ্ম নিৰপেক্ষভাৱে আগবাঢ়ি যাব লাগে। কিন্তু তেওঁলোকে এতিয়া তেওঁলোকৰ ৰাজনীতি কি? তেওঁলোকে সংবিধানখনকো যেতিয়া ৰাজনীতিৰ হাতিয়াৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছে। যিহেতু বিভিন্ন সংস্থাবোৰ আছে, যিখিনি ইডি কওক, CBI কওক, আনকি ইলেকশ্যন কমিশ্যনকো নিৰ্বাচনী যিটো সংস্থা আছে, সেই সংস্থাটোকো তেওঁলোকে ইলেকশ্যনৰ হাতিয়াৰ হিচাপে তেওঁলোকে নিজা যেন এটা সম্পত্তি তেওঁলোকে তেনেকৈ ধৰণে ব্যৱহাৰ কৰিছে। সকলোখিনি ইডি CBIকো নিজা ধৰণে ব্যৱহাৰ কৰিছে। তেওঁলোকে যেনেকৈ ক'ব তেওঁলোকে তেনেকৈ আগবাঢ়ি যাব লাগিব। ইলেকশ্যনকতো এতিয়া ভোট চুৰি কাৰ্যত লগাই দিছে, কমিশ্যনক ভোট চুৰি কাৰ্যত লগাই দিছে। সেইটোৱে কৈছোঁ। সেইকাৰণে আমি আজি সংবিধান দিৱসটো ৰাইজৰ মাজলৈ আমি সংবিধান দিৱসটো পালন কৰিছোঁ, যাতে সকলো অসমবাসীয়ে বা ভাৰতবাসীয়ে আজি সকলোতে হ'ব যে জানে যে সংবিধানৰ কিখিনি নীতি নিয়ম আছিলে, সংবিধানত কি লিপিবদ্ধ হৈ আছিলে, আজি বিজেপি চৰকাৰে সংবিধানখন কেনেকৈ কোন দিশলৈ লৈ গৈছে, এইখিনি কাৰণে আজি আচলতে আমি সংবিধান দিৱসটো আজি পাতিছোঁ।